সকলোকে নমস্কাৰ জনাইছোঁ। পূব গুৱাহাটী বিহু সন্মিলনীৰ সন্মানীয় সভাপতি সমন্বিতে উদ্যোক্তাসকল আৰু মোৰ শ্ৰদ্ধাৰ সন্মুখত বহি থকা নমস্য ব্যক্তিসকল আৰু বিহুবলীয়া ৰাইজ সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আশা কৰিছোঁ এই নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ বতৰা। ৰঙালী বিহুৱে সকলোৰে জীৱনবোৰ ৰঙেৰে ভৰাই তোলক তাকে কামনা কৰিছোঁ আৰু আপোনালোক সকলো এখন মোৰ নিজৰ বিহু আচলতে আমি সদায় ইয়াত বিহু চাই ডাঙৰ হৈছোঁ গতিকে আজি ইয়াত আহিছোঁ এগৰাকী প্ৰাৰ্থী হিচাপে তেখেতসকলে মানে শুভেচ্ছা জনাইছে গতিকে খুব আনন্দিত আচলতে বিভিন্ন অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ আমাৰ পলাশবাৰী ছয়গাঁও তেনেকুৱা বিভিন্ন আমি ৰঙালী বিহুৰ অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ আৰু ৰাইজৰ পৰা শুভেচ্ছা বুটলিছোঁ আশীৰ্বাদ বুটলিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ লগত এতিয়া ৰাইজ আছে উন্নয়নৰ লগত আছে বিকাশৰ লগত আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে আৰু খুব ভাল সঁহাৰি ৰাইজে এতিয়া দিছে কাৰণ ৰাইজে প্ৰগতি বিচাৰে উন্নয়ন বিচাৰে ধন্যবাদ